নমস্কাৰ স্বাগত মিত্ৰী বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল উজনিৰ বানাক্ৰান্তসকলক সহায় কৰিবলৈ এনজিঅ সমূহলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খাদ্য সামগ্ৰীৰ লগতে ফেনাইল বেবি ফুড স্কুল কিট দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ ক্ষতিগ্ৰস্তসকলৰ বাবে ফেমিলি কিট প্ৰদান কৰিব চৰকাৰে মানুহক পাৰ মানুহ হিচাপত আমি আগতে চাউল দালি এনেকে দিওঁ কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছো দুজন দেউতাক মাক দুজন ল'ৰা ছোৱালী এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি বস্তু দি থাকিব নালাগে মানুহখিনি বিপদত আছে একেবাৰতে 8 কেজি চাউল 2 কেজি দালি 1 লিটাৰ মিঠাতেল এই ধৰণে আমি এটা পেকেট কৰিছো আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি আমি পেকেট দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছো যাতে কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি থাকি দাগা পাল্লা দি যাতে বস্তু দি থাকিব নালাগে প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰো লুজ চাউল দালি দি আছে অলৰেডি এনেকুৱা নহয় যে পেকেটটো হ'ব বুলি লুজ চাউল দালি দি আছে অতিৰিক্তভাৱে আমি ফেমিলি পেকেট এটা আমি দিয়াৰ বাবে আমি আগবাঢ়ি গৈছো বহুত মানুহে মোক সুধি আছে যে তাতে আমি কি সহায় আমি ৰাইজক কৰিব পাৰো বহুত বিলাক এনজিঅ বা আন লোকে আমাক সুধি আছে মোৰ এটাই অনুৰোধ যে আমাক যথেষ্ট কাপোৰ কানি লাগে কিন্তু ইউজ কাপোৰ কানি নালাগে পুৰণা কাপোৰ কানি আপোনালোকে জানে যে চৰাইদেউ শিৱসাগৰত আমাৰ যিমান বিলাক পৰিয়াল আছে তাতে আমি ইউজ কাপোৰ পঠাই বহুত বেছি লাভ নহব কাৰণ তেওঁলোকে ব্যৱহাৰ কৰিবলৈ অসুবিধা পাব গতিকে মোৰ অনুৰোধ যে স্বেচ্ছাসেৱী সংগঠনসমূহে যথেষ্ট ফেনাইল দিব পাৰে কাৰণ এতিয়া ডিসইনফেক্ট কৰাৰ খুব প্ৰয়োজন হৈছে ঘৰবিলাকত ফেনাইল দিব পাৰে বেবি ফুড দিব পাৰে আমাক লৰা ছোৱালী শিশুৰ কাৰণে গাখীৰ দিব পাৰে আৰু চাদৰ মেখেলা বা টি-শাৰ্ট বা শাৰ্ট কিন্তু নতুন দিব লাগে অনাথ শিক্ষাৰ্থীৰ বাবে মেডিকেল কলেজত আসন সংৰক্ষণ প্ৰাগজ্যোতিষ মেডিকেল কলেজত এখনকৈ আসন বৃদ্ধি মৰাণ মটক টাই আহোমৰ বাবে থাকিব এখন আসন কোচ ৰাজবংশীৰ বাবে এখন আসন থাকিব কলেজখনত আয়ুৰ্বেদিক চিকিৎসকসকলৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে আয়ুৰ্বেদিক চিকিৎসকৰ বাবে নতুন সেৱাবিধি মুকলি পদোন্নতিৰ বাবে সহায়ক হ'ব এই ব্যৱস্থা সংবাদমেলত সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে যেহেতু আমাৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজখন নতুনকৈ হ'ল সেইকাৰণে মৰাণ মটক টাই আহোম চুতীয়া আৰু কোচ ৰাজবংশী সকলৰ কাৰণে এটাকৈ ৰিজাৰ্ভ সিট বঢ়াই দিয়ে আগতে মৰাণৰ ৰিজাৰ্ভ সিট আছিল 8টা এতিয়া 9টা হ'ব মেডিকেলত মটকৰ ৰিজাৰ্ভ সিট 8টা আছিল এতিয়া 9টা হ'ব টাই আহোম জনগোষ্ঠীৰ 10টা আছিল এতিয়া 11টা হ'ব চুতীয়া জনগোষ্ঠীৰ 9টা আছিল এতিয়া 10টা হ'ব কোচ ৰাজবংশী 13টা আছিল এতিয়া 14টা হ'ব আৰু এটা এবাৰ পৰীক্ষামূলকভাৱে কেবিনেটে দুখন মেডিকেল সিট আসন সংৰক্ষণ কৰিছে যাৰ দেউতাক মাক দুইটাই নাই বহুত আমাৰ ছাত্ৰ ছাত্ৰী থাকে দেউতাক মাক নাথাকে সংঘৰ্ষ কৰি পঢ়া শুনা কৰে অৰফেনৰ কাৰণে আমি দুটা মেডিকেল সিট এবাৰ ৰিজাৰ্ভ কৰিছো 3 আগষ্টৰ পৰা অৰুণোদয় হিতাধিকাৰীয়ে পাব ধন আনহাতে আগষ্টৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া চাউলৰ লগতে দাইল চেনি নিমখ সংবাদমেলত এই বিষয়ে জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয় ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল এখন অৰুণোদয় এপ্লিকেশন লৈ কতনো দিম মানুহে নাজানে যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছো নামটো হয়তো সহায়ক নহয় অৰুণোদয় সাৰথী ধৰণৰ হ'ব কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহলে এসডিসিৰ অফিচত নহলে ডিসি অফিচত এজনকৈ
অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব এতিয়া আমি এই বছৰ চেনি আৰু দালি দি আছো এই মাহত আমি 100 টকাতে দিম নিমখ কিনাৰ প্ৰক্ৰিয়াটো চলি আছে নিমখটো যদি হাই হয়তো 4-5 টকা বাঢ়িব পাৰে আৰু স্যাৰ সৰিয়হৰ তেল আৰু কথা দিম লাহে লাহে 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছো ভাই চব হিমন্ত বিশ্ব শৰ্মাই এটা কথাও নেপেলায় আপোনালোকে লাজত পৰিব পিছত আপোনাৰ পাব্লিচিটিও নকৰিব মই নিদিও বুলি মই যি কৈছো কৰিমেই তাত কতো শব্দৰ গণ্ডগোল নহয় আৰু যি কৈছো তাতকৈ দুটা বেছি কৰি সামৰণি মাৰিম দুটা কম নকৰো বঙাইগাঁৱৰ উত্তৰ শালমৰাত ৰাজপথত দপদপকৈ জ্বলি উঠিল এখন তেলৰ টেংকাৰ সৌভাগ্যক্ৰমে টেংকাৰখনত নাছিল তেল অগ্নিকাণ্ডৰ বাবে বহু সময় ধৰি ৰাজপথত আবদ্ধ হৈ পৰিল শ বাহন অভয়াপুৰী বঙাইগাঁৱৰ পৰা অহা 4খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে এই ঘটনাৰ পাছতেই পলায়ন কৰে চালকজনে আজি আমাৰ ইয়াতে হালমাৰা হৰি মন্দিৰৰ সন্মুখত এই খালী এখন পেট্ৰলৰ টেংকাৰত কেনেকৈ বা জুই লাগি গ'ল সৌভাগ্যবশতঃ মানে জুইটো বেছি নোহোৱাতে আৰক্ষী প্ৰশাসনে আহি তাৰপিছতে ফায়াৰ ব্ৰিগেডে আহি ততাতৈয়াকৈ জুইখিনি হেৰি কৰে তেল নাছিল খালী টেংকাৰ আছিল বুলি জানিছোঁ তেল থাকিলে ভয়ানক পৰিস্থিতি হ'ল হয় ডিব্ৰুগড় বৰবৰুৱা বাইপাছত ভয়াবহ পথ দুৰ্ঘটনাত পতিত হ'ল দুগৰাকী যুৱতী দুৰ্ঘটনাৰ পাছত বহু সময় পথৰ মাজমজিয়াত পৰি আছিল দুয়োগৰাকী যুৱতী দুগৰাকী ডিব্ৰুগড়ৰ এক্সিছ বেংকৰ কৰ্মচাৰী সহকৰ্মীৰ ঘৰত সকাম খাবলৈ গৈ স্কুটিৰে উভতি আহোঁতে কোনো বাহনে খুন্দিয়াই পথত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে আহত যুৱতী দুগৰাকীক অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে যুৱকৰ এটা দলে আহত এগৰাকী যুৱতীৰ অৱস্থা অতিকৈ সংকটজনক মাৰ্ঘেৰিটাৰ এক চাঞ্চল্যকৰ ঘটনা বুঢ়ীদিহিং নৈৰ নতুন দলঙৰ পৰা ভৰা নৈত জাপ দিলে সাংবাদিকে নৈত সন্ধানহীন সাংবাদিকজন উজ্জ্বল চৌধুৰী এটা ব্যক্তিগত সংবাদ মাধ্যমত কৰ্মৰত সাংবাদিকজন সতীৰ্থৰ সৈতে স্কুটিৰে লিডুৰ পৰা মাৰ্ঘেৰিটা অভিমুখে আহি থকাৰ সময়তেই সংঘটিত হয় এই ঘটনাৰ পাছতে আৰক্ষী আৰু SDRFে নৈখনত অভিযান চলায় যদিও এন্ধাৰৰ বাবে শনিবাৰে সামৰণি মাৰে অভিযান আমি মানুহ এজন আহিলে স্কুটি লৈ কিনে দুইজন মানুহ আছিলে লগত এজন মানুহে ঢাপ মাৰি দিলে ঢাপ মৰাৰ পাছত এজন মানুহতো ই হবৰাই গ'ল মানে ক'ত যাম নাযাম ই থানা ফালে গ'ল উজ্জ্বল চৌধুৰী ৰিপৰ্টাৰ কৰে তেখেতে কলিতাক লগ কৰিব আহিছিলে লগ কৰিব আহোঁতে মোক ক'লে কি এইডোখৰত ৰখা বুলি ক'লে মই ৰখালোঁ স্কুটিখন মই চলাই আহিছিলোঁ মোৰ পিছফালে তেওঁ বহি আহিছিলে উজ্জ্বল চৌধুৰী তাৰপৰা ৰখোৱাৰ লগে লগে সি দলঙৰ পৰা জাপ মাৰি দিলে আৰু ভিতৰত তাৰ কি প্ৰব্লেম আছে সেইটো মই নাজানো মই ছাৰহঁতক গৈ ক'লোঁ যে লগৰ ল'ৰা এটা জাপ মাৰিলে মানে দলঙৰ পৰা সেই কথাটো মই অৱগত কৰিলোঁ প্ৰশাসনক কৰিলোঁ মাৰ্ঘেৰিটা প্ৰশাসনক গোৱালপাৰাৰ জলেশ্বৰত নাও দুৰ্ঘটনা কথম্পি প্ৰাণ ৰক্ষা কেইবাজনো যাত্ৰীৰ চৰাঞ্চলৰ পৰা জলেশ্বৰ হাতলৈ যন্ত্ৰচালিত নাওখন আহি থকা অৱস্থাত হঠাতে সংঘটিত হোৱা দুৰ্ঘটনাত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আনফালে কুমাৰ ভাস্কৰ বৰ্মা সেতুত অঘটন ৰেলিঙত উঠি চেলফি উঠিবলৈ লওঁতে নদীত সৰি পৰিল যুৱক উত্তৰ গুৱাহাটী দিশত এই ঘটনা নিখোজ মিৰাজুল হকৰ ঘৰ গোৱালপাৰাত ঘটনাস্থলীত উপস্থিত উত্তৰ গুৱাহাটী আৰু ভৰলু আৰক্ষী অৱশ্যে নিশাৰ আন্ধাৰৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে চলাব পৰা নাই উদ্ধাৰ অভিযান অসম বিধানসভাই ৰাজহুৱা কৰিলে বিধায়ক অখিল গগৈৰ আচৰণ বিধানসভাৰ গৰিমা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এনে দৃশ্য ৰাজহুৱা কৰা নাযায় অধ্যক্ষই সচিবক দিয়া নিৰ্দেশ অনুসৰি বিধানসভাৰ অখিল গগৈৰ এই আচৰণ অৱশেষত ৰাজহুৱা কৰা হৈছে বানৰ বিষয়ে ক'বলৈ গৈ নিজৰ চকীত উঠি প্ৰতিবাদ সাব্যস্ত কৰিছিল বিধায়ক অখিল গগৈয়ে দৃশ্য দেখুৱাইছোঁ সন্মুখত থকা ডেস্কখনৰ ওপৰত উঠি অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাতেই ক্ষুব্ধ হৈ পৰিল বিধানসভাৰ অধ্যক্ষ
বিধানসভাৰ মজিয়াত বিধায়কৰ এনে আচৰণ শোভা নাপায় বুলি অধ্যক্ষই সদৰি কৰে। ব্যতিক্ৰমী কামত ব্যস্ত গণেশগুৰিৰ একাংশ লোক। দুৰ্গতজনৰ কাষত থিয় দিবলৈ সাজু গণেশগুৰিৰ একাংশ ব্যক্তি। অত্যাৱশ্যকীয় সামগ্ৰীৰ সম্ভাৰ লৈ উজনিলৈ যাব একাংশ ৰাইজ। চাউল, দাইল, আলু, তেল, আঁঠুৱা, কাপোৰ ইত্যাদি সাজু কৰাত ব্যস্ত এইসকল লোক। কেইবাটাও সংগঠন, ব্যৱসায়ী আৰু স্থানীয় লোকৰ উদ্যোগত এই বিশেষ পদক্ষেপ। সদাব্যস্ত গুৱাহাটী মহানগৰীৰ গণেশগুৰি আজি একাংশ ৰাইজ ব্যস্ত হৈ পৰিছে এটা ব্যতিক্ৰমী কামত। যিহেতু সকলোৱে জানেই যে উজনি অসমৰ প্ৰায় 4খনকৈ জিলা আজিও বানাক্ৰান্ত হৈ আছে আৰু এই বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিবলৈ আজিৰ দিনটোত মহানগৰীৰ গণেশগুৰি একাংশ ৰাইজ তথা বিভিন্ন দল সংগঠনকে ধৰি বহুকেইজন ব্যৱসায়ী আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে আৰু তাতে হাত উজান দিয়া দেখিবলৈ পোৱা গৈছে। যিসকল স্থানীয় লোক আছে সেই লোকসকলে হাত উজান দিয়া দেখিবলৈ পোৱা গৈছে। একচুৱেলি অসমীয়াতে এষাৰ কথা আছে বোলে ৰাইজে নখ জোকাৰিলে নৈ বয়। তাকে আমি সকলোৱে লগ লাগি আমি জাতীয় সংগ্ৰামী সেনা অসম গুৱাহাটী সমিতি লগতে ডিজিটেল ক্ৰিয়েটৰ আৰু গণেশগুৰিবাসী গোটেই গুৱাহাটীৰ ৰাইজৰ সহযোগত আমি শিৱসাগৰ বা যোৰহাট বা চৰাইদেউ জিলাত বানাক্ৰান্তলৈ যিখিনি সাহায্য আমি পঠিয়াব পাৰিছোঁ আমি সকলোৰে ওচৰত তাৰ কাৰণে আমি ধন্যবাদ। মেইন কথা হ'ল পুৱাই বহুত বস্তু পাই আছে কিন্তু নোপোৱা একেবাৰে পোৱা নাই। আমাৰ এইখিনি সাহায্য একেবাৰে নোপোৱাখিনিলৈহে যাব, য'ত পানীৰ মাজত এতিয়াও বহুত মানুহ আবদ্ধ হৈ আছে, য'ত ধৰা এতিয়ালৈকে মানুহে গৈ দিব পৰা নাই কাৰণ পানী হৈ আছে। যোনখিনি জেগাত শুকাইছে তেওঁলোকে পাই আছে। গতিকে এইখিনি সাহায্য আমাৰ তালৈ যাব। যেতিয়ালৈকে পানী নুশুকায় তেতিয়ালৈকে আমি গুৱাহাটীৰ পৰা শিৱসাগৰলৈ বুলি বা যোৰহাটলৈ বুলি বা চৰাইদেউলৈ বুলি আমি যিমান পাৰোঁ আমাৰ সাধ্য অনুযায়ী আমি সদায় এনেকৈ সাহায্য পঠিয়াই থাকিম। কি কি সামগ্ৰী ইয়াতে দিয়া হৈছে যাতে বানাক্ৰান্তসকলে উপকৃত হয়? সকলোখিনি আছে। চাউল, দালি, আলু, নিমখ, মানুহে এসাঁজ খাব পৰাকৈ গোটেইখিনি আছে। বিস্কুট আছে, গাখীৰ আছে আৰু তাৰ লগতে মহিলাসকলৰ বাবে চেনিটাৰী পেডৰ পৰা ধৰি পেলাই যিখিনি প্ৰয়োজনীয় সামগ্ৰী এখন ঘৰত যিখিনি লাগে গোটেইখিনি দিছোঁ। আৰু এইটো বস্তু আমি আশা কৰা নাছিলোঁ যে ইমানখিনি ৰাইজে এনেকৈ সাহায্য দিব বুলি আমি একেবাৰে ভবা নাছিলোঁ। সেইটো অশেষ ধন্যবাদ। সমগ্ৰ অসমৰ পিনৰ পৰা আহি আছে ডিজিটেলত যেতিয়া দিছে, গতিকে দিয়াৰ পিছৰ পৰা সকলোৱে যেনেকৈ যি পাৰে অনলাইন যোগে বা অফলাইনতো এতিয়া বহুত মানুহ আহি পেলাই ইয়াত সাহায্য দি আছে। গতিকে তেওঁলোককো অশেষ ধন্যবাদ। গতিকে বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ বৰ্তমান সময়ত এনেধৰণে সাজু কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সামগ্ৰীসমূহ শিৱসাগৰ বা যিসমূহ বানাক্ৰান্ত অঞ্চল আছে চৰাইদেউ নাজিৰা এইসমূহ অঞ্চললৈ যাব। কোন কোন অঞ্চললৈ যাব? যিহেতু শিৱসাগৰৰ যুৱক, গতিকে কোন কোন অঞ্চলত মূলতঃ পানী হৈছে, ক'ত ক'ত যাব? কালুগাঁও, জয়সাগৰ, ৰুদ্ৰসাগৰ, মগৰাহাট, দৰিকাপাৰ আৰু আপোনাৰ যাওঁতে যোৰহাটতো আমি সোমাই যাম। যিমান এতিয়া য'ত য'ত মানুহ আৰু আবদ্ধ হৈছে তাৰ কাৰণে আমি এইখিনি বস্তু যোগাৰ কৰিছোঁ। একচুৱেলি এখন নাৱৰ ব্যৱস্থা কৰিছে ইয়াতে আমাৰ বিশেষ NGO আছে আৰু তাতো বিশেষ নাও এতিয়া মাজুলীবাসীয়ে বিশেষকৈ আমাক উপহাৰ দিছে শিৱসাগৰবাসীৰ লগতে বিভিন্ন বানাক্ৰান্ত জিলাত, যে তেখেতসকলে 15খনৰ অধিক নাও, যিসকলে নাও বনায় তেখেতসকলে নিজৰ নাও বিক্ৰী কৰাৰ পৰিৱৰ্তে বানাক্ৰান্ত ৰাইজক সহায় সহযোগৰ কাৰণে এই নাওবিলাক পঠিয়াই দিছে আৰু আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ। লগতে আজি এই মুহূৰ্তত মোৰ গাবলৈ মন গৈছে যে ভূপেন হাজৰিকাৰ সেই গীতটো, মানুহে মানুহৰ বাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। ইমান এটা মানে বেয়া লগা পৰিৱেশৰ মাজত কি কৰিম আমি? মোৰ অনুষ্ঠানটোৱে মই ৰাইজৰ ওপৰত দান কৰি দিলোঁ। মোৰ অনুষ্ঠানটো এটা গুদাম ঘৰ টাইপ কৰি দিলোঁ। কাউণ্টাৰটো এৰি দিলোঁ। আপোনাৰ কাউণ্টাৰটো গুদাম কৰি দিলোঁ, দি দিলোঁ মই। এতিয়া মোৰ হাতখন চাওক, মই ইমান কষ্ট কৰিলোঁ, তালা চালা মাৰি আহিলোঁ, এই মোৰ হাতখন দুখ পালোঁ। এতিয়া মই এইবিলাক কাম কৰি আছোঁ অলপ কি কৰিম, বস্তুবিলাক খুব বেয়া লগা পৰিস্থিতি। উপায় নাই, চবে সহযোগ কৰিব লাগে আৰু আমি যিমান পাৰোঁ গণেশগুৰি হিচাপে আগুৱাই যাব পাৰোঁ তেতিয়াহ'লে আৰু ৰাইজে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ প্ৰত্যাহাৰ। CJPৰ সৈতে হোৱা তৃতীয়লানি আলোচনাৰ পিছতে প্ৰতিবাদ প্ৰত্যাহাৰ। কক্ৰোচ জনতা পাৰ্টিৰ 3টা দাবী মানি ল'লে কেন্দ্ৰই। সকলো প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা FIR প্ৰত্যাহাৰ কৰাৰ দাবীত সন্মতি কেন্দ্ৰৰ। প্ৰতিবাদক লৈ ভৱিষ্যতে নতুনকৈ এইসকলৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নহ'ব। NEET UG প্ৰশ্নকাকত ফাদিলৰ পিছত আত্মহত্যা কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পৰিয়াললৈ সাহায্য দিয়াৰ দাবীত কেন্দ্ৰই সন্মতি জনাইছে।
1 কোটিকৈ সাহায্য দিয়াৰ দাবী কৰিছিল কক্ৰোচ জনতা পাৰ্টিয়ে, কিন্তু চৰকাৰৰ নিয়ম অনুযায়ী সৰ্বাধিক সাহায্য প্ৰদানৰ আশ্বাস দিছে কেন্দ্ৰই। CJPৰ প্ৰথমটো দাবী অনুসৰি ইতিমধ্যে পদত্যাগ কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। আজি কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে আলোচনাৰ পিছতেই যৌথ সংবাদমেলত এই সিদ্ধান্তসমূহ প্ৰকাশ কৰা হয়। সেই অনুসৰি যন্তৰ মন্তৰৰ লগতে সমগ্ৰ দেশত হৈ থকা প্ৰতিবাদ ভংগৰ ঘোষণাৰ পিছতে সকলো শিক্ষাৰ্থীক ঘৰলৈ উভতি যাবলৈ দিয়া হয় আৰু সেইমতে সকলো ঘৰলৈ উভতি যাবলৈ আৰম্ভও কৰে। উল্লেখযোগ্য যে দিল্লীৰ লগতে BJP শাসিত সকলো ৰাজ্যত কক্ৰোচ জনতা পাৰ্টিৰ সদস্য আৰু প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা FIR-সমূহ পৰ্যায়ক্ৰমে প্ৰত্যাহাৰ কৰা হ'ব। এই তিনিটা মূল দাবীৰ লগতে পৰীক্ষা আৰু শিক্ষা ব্যৱস্থাত সংস্কাৰৰ বাবে CJPয়ে উত্থাপন কৰা আন কেইবাটাও দাবী সন্দৰ্ভত অহা 4 সপ্তাহৰ ভিতৰত কেন্দ্ৰৰ সৈতে পুনৰ CJPৰ আলোচনা অনুষ্ঠিত হ'ব। CJPৰ তিনিটা মূল দাবী মানি ল'লে কেন্দ্ৰীয় চৰকাৰে। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে থকা FIR প্ৰত্যাহাৰ হ'ব বুলি ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাই। লগতে আত্মহত্যা কৰা শিক্ষাৰ্থীৰ পৰিয়াললৈ 1 কোটি টকাৰ সাহায্য দাবী সন্দৰ্ভতো স্থিতি স্পষ্ট কৰিলে JP নাড্ডাই। নিয়ম অনুসৰি সৰ্বোচ্চ সাহায্য দিয়াৰ চেষ্টা কৰা হ'ব বুলি ঘোষণা কৰে JP নাড্ডাই। जो इनका एक 4 पॉइंट्स था, उसका लबोलबाब ये था कि कोई भी एक्शन FIR न हो, और अगर है तो वो विड्रॉ हो, वो चाहे दिल्ली पुलिस के द्वारा हुआ हो, चाहे वो BJP रूल स्टेट्स में कहीं हुआ हो, तो वो FIR की कॉपी भी इनको हम देंगे और उसको विड्रॉ करने की बात कोई भी एक्शन नहीं होगा। दूसरी बात जो कही गई है वो ये है कि कंपनसेशन के बारे में, तो कंपनसेशन के बारे में सरकार ने बड़े स्पष्ट शब्दों में कहा है, हमारी भी सहानुभूति है, जान किसी बच्चे की जाए और उसके प्रति हम भी सहानुभूति रखते हैं, और सरकार प्रधानमंत्री मोदी जी अत्यंत सहानुभूति के साथ हम सब लोगों ने कहा है कि ऑनरेबल कंपनसेशन अकॉर्डिंग टू द रूल्स एंड रेगुलेशंस व्हाटएवर मैक्सिमम विल बी पॉसिबल दैट विल बी गिवन टू देम। और उसी तरीके से ये जो 5 पॉइंट चार्टर है जो आपने मुझे परसों दिया, कल दिया था, उस 5 पॉइंट चार्टर पे हमारा कहना ये है जो एजुकेशन के एग्जामिनेशंस के रिफॉर्म्स के से जुड़ा हुआ है, उसके बारे में हमारा ये कहना है कि हम एजुकेशन के एग्जामिनेशन के रिफॉर्म्स के लिए जो आपका चार्टर है उस पर हम गहन चिंतन भी करेंगे और आपके डेलीगेशन के साथ बातचीत करके जो कुछ भी हम डेलिब्रेट कर सकेंगे वो हम करने का प्रयास करेंगे। आज अभी कुछ देर पहले धर्मेंद्र प्रधान जी ने इस्तीफा दे दिया है, जिसका मतलब हमारी पहली मांग जो इस पूरी प्रोटेस्ट की पहले दिन से मांग थी, 6 जून को जब हम पहली बार जंतर मंतर आए थे, तो धर्मेंद्र प्रधान जी ने इस्तीफा दे दिया है, जिसका मतलब है कि हमारी पहली मांग जो है मान ली गई है। हम लोगों की दूसरी मांग थी कि सारे FIRs जो सारे प्रोटेस्टर्स के खिलाफ फाइल किए गए हैं अभी तक, सिर्फ दिल्ली में नहीं लेकिन सारे BJP रूल्ड और BJP एलाइड स्टेट्स में वो FIRs विड्रॉ हो जाए, ये भी हमारी सेकंड मांग थी। सरकार ने वो मांग को भी मान लिया है। साथ साथ ये जो विड्रॉल है वो शॉर्टली हो जाएगा। जो FIRs फाइल हो चुके हैं, जितना हमें लास्ट इंफॉर्मेशन के मुताबिक 15 से 20 FIRs दिल्ली में फाइल हुए हैं, वो सारे FIRs की कॉपी सरकार ने अश्योर किया है कि शॉर्टली हमारे साथ शेयर करेंगे। एंड जो कॉपीज है वो 3 से 4 दिन के अंदर इन एनी केस हमें मिल जाएगी। जो विड्रॉल है वो भी शॉर्टली सरकार ने अश्योर किया है कि विड्रॉ हो जाएंगे। साथ साथ इन्होंने ये भी हम लोगों ने एग्री किया है कि फ्यूचर में कोई भी एक्शन नहीं लिया जाएगा किसी भी प्रोटेस्टर के खिलाफ, एंड CJP की जो टीम है, जो ऑर्गेनाइजर्स है, उनके खिलाफ। जो 1 करोड़ का कॉम्पनसेशन हमने नीट विक्टिम्स की फैमिलीज के लिए मांगा था, उसके लिए सरकार की तरफ से सहमति बन रही है कि जो भी
रूल्स और रेगुलेशंस के तहत कॉम्पनसेशन पॉसिबल होगा। एक ऑनररी कॉम्पनसेशन उन फैमिलीज को दिया जाएगा। हम लोगों ने एक 5 पॉइंट का डिमांड चार्टर भी सरकार के समक्ष रखा था, जिसमें ब्रॉडर एजुकेशनल रिफॉर्म्स, एग्जाम रिफॉर्म्स की बात की गई थी। सरकार से हम लोग लगभग 4 हफ्ते में एक बार फिर से मिलेंगे उस डिमांड चार्टर को लेकर, ताकि हम लोग मिलकर एक ब्रॉडर रिफॉर्म्स पर साथ में काम कर पाए। অৱশেষত পদত্যাগ কৰিলে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। প্ৰশ্নকাকত ফাদিলক লৈ দিল্লীৰ যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ মাজতে পদত্যাগ কৰে ধৰ্মেন্দ্ৰ প্ৰধানে। পদত্যাগ কৰি ভাৰতৰ যুৱশক্তি প্ৰকৃত শক্তি বুলি অভিহিত কৰে পদত্যাগী শিক্ষামন্ত্ৰীগৰাকীয়ে। নীট ইউজিৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতেই দেশজুৰি সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছিল। কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত যন্তৰ মন্তৰত প্ৰায় 2 মাহ জোৰা এক আন্দোলন চলিছিল। যন্তৰ মন্তৰত হোৱা প্ৰতিবাদে লৈছিল হিংসাত্মক ৰূপ। দাবী আছিল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, আৰু এই পদত্যাগ অবিহনে সংগঠনটোৱে আন্দোলন চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰিছিল। আৰু এই দাবীৰ প্ৰতি যেন অৱশেষত সঁহাৰি জনাই পদত্যাগ কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। গণতান্ত্ৰিক প্ৰতিবাদৰ ওচৰত মই নতশিৰ হৈছোঁ। সমান্তৰালকৈ আন্দোলনৰ নামত যাতে কোনো দেশ বিৰোধী পন্থা নলয়, ইয়াৰ প্ৰতিও মই দৃষ্টি নিবদ্ধ ৰাখিছোঁ। আৰু সমান্তৰালকৈ 10 দিন মই এই গোটেই কাৰ্যকলাপটোক লৈ অত্যন্ত ব্যথিত হৈ আছিলোঁ। দেশৰ ভৱিষ্যতৰ বাবে, ভৱিষ্যতৰ স্বাৰ্থত নিজক প্ৰতিষ্ঠা কৰাৰ কথা বাদ দি এই পদত্যাগ পত্ৰ প্ৰধানমন্ত্ৰীলৈ অৰ্পণ কৰিলোঁ বুলি এক প্ৰকাৰ ঘোষণা কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে দুবাৰকৈ বৈঠকত মিলিত হৈছিল CJPৰ নেতাসকল। এই 2 বৈঠকতে তেওঁলোকে উত্থাপন কৰা দাবীসমূহৰ ভিতৰত অন্যতম আছিল ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। আৰু এই পদত্যাগ নোহোৱা পৰ্যন্ত যন্তৰ মন্তৰত আৰু সমগ্ৰ দেশত আচলতে আন্দোলন চলাই নিয়াৰ কথা ঘোষণা কৰিছিল কক্ৰোচ জনতা পাৰ্টিয়ে। আৰু ইয়াৰ প্ৰতি অৱশেষত সঁহাৰি জনাই ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে। আৰু পদত্যাগ কৰাৰ পিছতেই অভিজিৎ দীপকেৰ ঘোষণা, এয়া গণতন্ত্ৰৰ ঐতিহাসিক বিজয়। धर्मेंद्र प्रधान ने रिजाइन कर दिया है। We have bloody done it. क्या कहते थे ये? क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। हम कहना चाहते, झुकती है दुनिया, झुकाने वाला चाहिए। যন্তৰ মন্তৰত হোৱা প্ৰতিবাদে লৈছিল এক প্ৰকাৰ হিংসাত্মক ৰূপ। একাংশ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে জঁপিয়াই পৰিছিল আৰক্ষী। এই আৰক্ষীৰ বিৰুদ্ধে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে। ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত কিন্তু আন্দোলন চলাই নিম বুলি ঘোষণা কৰিলে অভিজিৎ দীপকে। কেৱল ইমানেই নহয়, যিসকল শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিল, এই আত্মহত্যা কৰা শিক্ষাৰ্থীৰ পৰিয়ালেও লাভ কৰিব লাগিব 1 কোটিকৈ আৰ্থিক সাহায্য। কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ পাছতে প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এক প্ৰকাৰ তৎপৰ হৈছে এতিয়া কেন্দ্ৰীয় চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে যে প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এতিয়াৰে পৰা কঠোৰ পন্থা ল'ব কেন্দ্ৰীয় চৰকাৰে।
10 বছৰ কাৰাদণ্ড আৰু 10 কোটিৰো অধিক টকাৰ জৰিমনাৰ সন্মুখীন হ'ব পাৰে প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত থকা অপৰাধীয়ে। কেৱল ইমানেই নহয়, যিসমূহ সংস্থা বা পৰীক্ষা পতা সংস্থা আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব যদিহে প্ৰশ্নকাকত ফাদিলৰ দৰে অপৰাধত লিপ্ত হয়। এই কথা ইতিমধ্যে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে সদনত উত্থাপন হ'ব পাৰে প্ৰশ্নকাকত বিৰোধী কঠোৰ আইন। এই কথা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ যি কেবিনেট, সেই কেবিনেটে স্পষ্ট কৰিছে আৰু কেবিনেটত যি খচৰাৰ অনুমোদন বা বিধেয়কৰ খচৰাত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। এই প্ৰশ্নকাকত ফাদিল বিৰোধী আইনে ভৱিষ্যত দিনত ভাৰতত অনুষ্ঠিত হ'বলগীয়া যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত কেনেধৰণে আচলতে তৎপৰতা আৰু ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব অত্যন্ত লক্ষণীয়। এতিয়া ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছত কাৰ হাতত থাকিব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়? কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে কোন নেতাক দায়িত্ব দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে। নেশ্যনেল টেষ্টিং এজেঞ্চিৰ দৰে সংস্থাৰ 47গৰাকীকৈ বিষয়া বৰ্খাস্ত হ'ল। আচলতে কক্ৰজ জনতা পাৰ্টিৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদে এক প্ৰকাৰ বিপ্লৱৰ সূচনা কৰিলে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত। আৰু ইয়াৰ পিছত এতিয়া প্ৰশ্ন এয়াই হ'ব যে এই প্ৰতিবাদ স্থিমিত হ'বনে, নে এই প্ৰতিবাদ সাব্যস্ত কৰি যাব কক্ৰজ জনতা পাৰ্টিয়ে? আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই মন্ত্ৰী প্ৰহ্লাদ যোশীক শিক্ষা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। নতুন শিক্ষামন্ত্ৰীৰ নিযুক্তি নিদিয়ালৈ শিক্ষা বিভাগৰ দায়িত্বত থাকিব মন্ত্ৰী প্ৰহ্লাদ যোশী। STFৰ জালত পাকিস্তানৰ সৈতে সম্পৰ্ক ৰখা 3টা দুৰ্ধৰ্ষ জেহাদী। অসমৰ পৰা ভাৰত বিৰোধী কাৰ্যকলাপ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল 3 জেহাদী। দেশ বিৰোধী চক্ৰৰ বিৰুদ্ধে ৰাজ্যৰ 3 জিলাত চলিছিল STFৰ অভিযান। আক্ৰামুল আমিনুল আবুলৰ শাহজাদ ভাট্টি লিংক। পাকিস্তানী সন্ত্ৰাসবাদীৰে লিংক অসমত থকা জেহাদীৰ। ISIৰ পৰা হয় ফাণ্ডিং, যোগান ধৰে ভাৰতৰ গোপন তথ্য। নেটৱৰ্কৰ আঁৰত পাকিস্তানৰ গেংষ্টাৰ শাহজাদ ভাট্টি। অসমৰ পৰা চলিছে ভাৰত অশান্ত কৰাৰ পৰিকল্পনা। পাকিস্তানৰ গেংষ্টাৰ শাহজাদ ভাট্টিৰ জৰিয়তে অসমত শিপাইছিল ISI। তীব্ৰ গতিত চলিছিল অসমত সদস্য ভৰ্তিৰ কাম। কিছুদিন পূৰ্বে নলবাৰীৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ পাছতেই পোহৰলৈ আহিল বিস্ফোৰক তথ্য। শুকুৰবাৰে STFৰ অভিযান চলিল বৰপেটা, ধুবুৰী, চিৰাঙত। অভিযানত গ্ৰেপ্তাৰ ধুবুৰীৰ আক্ৰামুল ইছলাম, চিৰাঙৰ আমিনুৰ ৰহমান আৰু বৰপেটাৰ আবুল হুছেইন। মে 2026 নলবাৰীত প্ৰথম আমি অসমত তেওঁলোকৰ কাৰ্যকলাপৰ সংসূত্ৰ পাওঁ আৰু তাতে এজন সদস্যক আটক কৰা হৈছিল। এতিয়া অলপতে ইয়াৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ তথ্য লাভ কৰি আমি ইয়াৰ ওপৰত পুংখানুপুংখকৈ আমি ইয়াৰ ওপৰত কাম কৰি তথ্যবোৰৰ ওপৰত কাম কৰি আমি কালি 3টাকৈ তেওঁলোকৰ সদস্যক আটক কৰিবলৈ সক্ষম হওঁ। পাকিস্তানৰ শাহজাদ ভাট্টিৰ সদস্য ৰূপত অসমত কাম কৰিছিল আক্ৰামুল আমিনুল আৰু আবুলে। অনলাইনৰ জৰিয়তে ইহঁতে চলাইছিল সদস্য ভৰ্তি। কেৱল সদস্য ভৰ্তি নহয়, অস্ত্ৰ মজুত ৰখা ভাৰতৰ গোপন তথ্য পাকিস্তানক যোগান ধৰা কামো কৰিছিল এই চক্ৰটোৱে। শাহজাদ ভাট্টি নেটৱৰ্ক হ'ল পাকিস্তান বেছড এটা আউটফিট। তেওঁলোকে পাকিস্তানৰ ISIৰ নিৰ্দেশনাত ভাৰত বিৰোধী কাৰ্যকলাপ চলাই আহিছে আৰু তেওঁলোকে আৰম্ভণিতে পাঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা তেওঁলোকৰ এই সন্ত্ৰাসবাদী কাৰ্যকলাপবোৰ আৰম্ভ কৰিছিল আৰু লাহে লাহে দেশৰ আন ঠাই বিহাৰ, বেংগালোৰ আদিলৈ বিয়পি পৰিছিল। আৰক্ষীৰ তথ্য মতে শাহজাদ ভাট্টিৰে প্ৰত্যক্ষ যোগাযোগত আছিল 3 জেহাদী। জেহাদীকেইটাৰ পৰা STFে উদ্ধাৰ কৰিছে 5টা মোবাইল, 8খন SIM কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক আৰু বহু বিস্ফোৰক নথি পত্ৰ। ধুবুৰী, চিৰাং আৰু বৰপেটাত 3টাকৈ অভিযান চলাই STF অসমে 3জন শাহজাদ ভাট্টি নেটৱৰ্কৰ সদস্যক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। তেওঁলোক হ'ল আক্ৰামুল ইছলাম, আমিনুৰ ৰহমান আৰু আবুল হুছেইন। তেওঁলোকৰ পৰা 5টা মোবাইল, 7টা SIM কাৰ্ড আৰু অন্যান্য আপত্তিজনক নথি পত্ৰ চিজ কৰা হৈছে।
প্ৰথমে পাঞ্জাব হাৰিয়ানাত সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰম্ভ কৰা সাজাদ ভাট্টিয়ে এটা শক্তিশালী নেটৱৰ্ক বনাইছিল অসমত STFৰ SSPৰ দাবী এই চক্ৰৰ বিৰুদ্ধে অচিৰেই তেওঁলোকে অভিযান তীব্ৰতৰ কৰি পুলিয়ে পোখাই উৎখাত কৰিব চক্ৰটো গুৱাহাটীৰ পৰা বিক্ৰম বৰা ৰিপৰ্ট নিউজ 18 অসম অৱশেষত পদত্যাগ কৰিলে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰশ্নকাকত ফাদিলক লৈ দিল্লীৰ যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ মাজতেই পদত্যাগ কৰে ধৰ্মেন্দ্ৰ প্ৰধানে নীট ইউজিৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতেই দেশজুৰি সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছিল কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত যন্তৰ মন্তৰত প্ৰায় 2 মাহ জোৰা এক আন্দোলন চলিছিল ইফালে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পূৰ্বে ছাত্ৰ সমাজৰ প্ৰতিবাদত উত্তাল হৈ উঠিল বিহাৰ ৰাজ্যখনৰ কেইবাখনো চহৰলৈ বিয়পিলে প্ৰতিবাদী বাওপন্থী ছাত্ৰ সংগঠনে প্ৰতিবাদৰ নামত আশ্ৰয় ললে হিংসাৰ বাহনত অগ্নিসংযোগৰ লগতে আৰক্ষীলৈও শিলাবৰ্ষণ কৰিলে একাংশ প্ৰতিবাদকাৰীয়ে বিক্ষোভত উত্তাল বিহাৰ শিক্ষাৰ্থী হিংসাত্মক প্ৰতিবাদ আৰক্ষী লাঠি চালনা বাহনত অগ্নি সংযোগ আৰক্ষীলৈ শিল দলিয়াৰে প্ৰতিবাদকাৰী প্ৰতিবাদৰ নামত বিহাৰৰ কেইবাখনো চহৰত বাওপন্থী ছাত্ৰ সংগঠনৰ চূড়ান্ত উদ্ভণ্ডালি বিহাৰৰ ৰাজধানী পাটনা ঔৰংগাবাদ ভাগলপুৰ সিৱান বেগুচৰাইকে ধৰি বহু স্থানত প্ৰতিবাদ সাব্যস্ত কৰে অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ'চিয়েশ্যন চমুকৈ আইছা নামৰ বাওপন্থী সংগঠন প্ৰশ্নকাকত ফাদিল আৰু যন্তৰ মন্তৰত আৰক্ষীৰ লাঠি চালনাৰ বিৰুদ্ধে শনিবাৰে বিহাৰ বন্ধ ঘোষণা কৰিছিল সংগঠনটোৱে এই বন্ধ ঘোষণা কৰাতে ক্ষান্ত নাথাকি শনিবাৰে ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ উদ্যোগত বহু শিক্ষাৰ্থীয়ে কিন্তু প্ৰতিবাদে লয় হিংসাত্মক ৰূপ শান্তিপূৰ্ণ প্ৰতিবাদতে সন্তুষ্ট নাথাকি নিৰাপত্তাৰক্ষীক আক্ৰমণ প্ৰতিবাদকাৰী আৰক্ষীৰ বাহনত কৰে অগ্নিসংযোগ এক প্ৰকাৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰীয়ে ইয়াৰ পাছতে লাঠি চালনা কৰিবলৈ বাধ্য হয় নিৰাপত্তাৰক্ষী শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছো প্ৰয়োগ কৰে আৰক্ষীয়ে এখন চৰকাৰী বাহন ভাঙি চুৰমাৰ কৰা দৃশ্য বন্দী কেমেৰাত ৰাজহুৱা আৰু চৰকাৰী সম্পত্তি ধ্বংস প্ৰতিবাদকাৰী প্ৰতিবাদক হিংসাত্মক কৰি তোলাত উচতনি দিয়া CPIMLৰ এজন বিধায়ককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এক প্ৰকাৰ অৰাজক পৰিৱেশ সূচনা কৰে প্ৰতিবাদী শিক্ষাৰ্থীয়ে এই প্ৰতিবাদক দমন কৰিবলৈ উঠি পৰি লাগে বিহাৰৰ আৰক্ষী
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ নামত এতিয়া একাংশ সংগঠনে অস্থিৰ পৰিৱেশৰ সূচনা কৰাৰ চেষ্টাত ব্ৰতী হোৱাটো বিহাৰৰ প্ৰতিবাদত স্পষ্ট হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ অন্যতম জ্যেষ্ঠ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ কন্যাই এইবাৰ ৰাজপথত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। দিল্লীত CJPয়ে চলাই থকা আন্দোলনৰ সমৰ্থনত শুকুৰবাৰে গুৱাহাটীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰে মন্ত্ৰীগৰাকীৰ জীয়ৰীয়ে। ৰাজনৈতিক সমীকৰণ আৰু পৰিয়ালৰ স্থিতিৰ ঊৰ্ধত গৈ চচলৰ প্ৰতিবাদস্থলীত তেওঁ উত্থাপন কৰে নিজৰ স্পষ্ট দাবী। কেশৱ মহন্তৰ জীয়ৰীৰ চৰকাৰ বিৰোধী প্ৰতিবাদৰ পাছতেই এই গোটেই বিষয়টো এতিয়া ৰাজনৈতিক মহলৰ লগতে সামাজিক মাধ্যমতো ব্যাপক ৰূপত চৰ্চিত হৈছে। এগৰাকী মন্ত্ৰী অসম চৰকাৰৰ আৰু সেই মন্ত্ৰীগৰাকীৰ জীয়ৰীয়েই প্ৰতিবাদ কৰিলে চৰকাৰখনৰ বিৰুদ্ধে। এই গোটেই কথাখিনি বিজেপিকে ধৰি শাসকীয় পক্ষৰ আটাইকেইটা দলৰ মাজতেই ব্যাপক ৰূপত চৰ্চিত হৈছে। এয়া গ্ৰহণযোগ্য হ'ব পাৰে নে নাই তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। কিয় বিপদত পৰিব পাৰে মন্ত্ৰী কেশৱ মহন্ত? মুখ্যমন্ত্ৰী বা বিজেপি ক'ৰবাত নাৰাজ হৈছে নেকি কেশৱ মহন্তৰ ওপৰত? কি কাৰণ আছে কিয় বিপদত পৰিব পাৰে? কিয় বিপদত পৰিব পাৰে মন্ত্ৰী কেশৱ মহন্ত? কিয় বিপদত পৰিব পাৰে তাৰ কেইবাটাও হয়তো কাৰণ থাকিব পাৰে, কিন্তু এটা অন্যতম কাৰণ হৈছে যে যন্তৰ মন্তৰত যি প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল, ছাত্ৰসকলৰ যি প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল, আৰু এইকেইটা দিনত ছাত্ৰ সমাজ ওলাই আহি তেওঁলোকে বিশেষভাৱে নীট পেপাৰ লিকৰ ওপৰত তেওঁলোকৰ যি প্ৰতিবাদ আছিলে, যি দাবী আছিলে তেওঁলোকৰ, সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিলে কেশৱ মহন্তৰ জীয়ৰীক দেখিবলৈ পোৱা গৈছিলে। দেখিবলৈ পোৱা গ'ল তেওঁ সেই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে, সজোৰে তেওঁ সেই দাবী উত্থাপন কৰিলে, আৰু এই খবৰ যেতিয়া বিয়পি পৰিলে বা ছ'চিয়েল মিডিয়া যোগে আহিলে বা সংবাদ শিৰোনাম ৰাজ্যজুৰি দখল কৰা দেখিবলৈ পোৱা গ'ল, তেতিয়া তেওঁৰ পিতৃ কেশৱ মহন্তই ক'লে যে তেওঁক আচলতে সেইখিনি সময়ত পথভ্ৰষ্ট কৰা হৈছিলে। কোনোবাই তেওঁক টিউশ্যনলৈ লৈ যাওঁতে তেওঁক যন্তৰ মন্তৰৰ সেই প্ৰদৰ্শনস্থলীলৈ বা প্ৰতিবাদস্থলীলৈ লৈ যোৱা হৈছে। সেই কথাবিলাকৰ কিমান যুক্তিযুক্ততা আছে সেইবোৰ এটা পাছৰ কথা, কিন্তু এই কথাখিনিয়ে দস্তুৰ মত সকলোৰে চকুত পৰিল বা এই বিষয়টোৱে সেইখিনি সময়তে এটা জোৰ ল'লে যে এইটো এটা অন্যতম কাৰণ হ'ব পাৰে নেকি, তেওঁ জবাবদিহি হ'ব পাৰে নেকি, কাৰণ তেওঁ এগৰাকী মন্ত্ৰী। গতিকে তেনেকুৱা ক্ষেত্ৰত এই যিটো প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল, ছাত্ৰ সমাজে যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে বা কক্ৰজ পাৰ্টীয়ে যিটো প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিলে য'ত ছাত্ৰ সমাজ গৈ তাত একলগ হ'ল, গতিকে এই প্ৰতিবাদী কাৰ্যসূচী চৰকাৰৰ বিৰুদ্ধে তাৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ল তাত মন্ত্ৰীৰ জীয়ৰীয়ে অংশগ্ৰহণ কৰাটো কিমান দূৰ এটা দলে মানি ল'ব? কাৰণ বহুতো থাকিব পাৰে, কিন্তু তাৰ মাজত হয়তো অন্যতম এইটো এটা কাৰণো থাকিব পাৰে বুলি সচেতন মহলত আৰু ৰাজনৈতিক মহলত বৰ্তমান চৰ্চা চলিছে। মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকে উত্তৰ দিব পাৰোঁ? আজিকালি ল'ৰা ছোৱালী, ককাক মাক ভায়েক, মোৰে দাদাই মোৰ কথা একো নামানে, এটা স্বাধীন চিতীয়া জীৱন কৰে। মোৰ ল'ৰা ছোৱালীয়েও মোৰ কথা বহুত কথাত নামানে, আৰু মই ভাবো আপোনালোকেও দেউতা আমাৰ ৰাজনৈতিক আদৰ্শৰ লগত আপোনালোকে নিমিলে। আপোনালোকৰতো সকলোৰে দেউতা আমাৰ বিজেপি, কিন্তু আপোনালোকেতো বিজেপিক ইয়াতে বহুত পকাই পকাই প্ৰশ্ন সুধি থাকে। গতিকে মই যিমানক জানো ইয়াত যিমান সাংবাদিকে ৰীল বনাই বিজেপিৰ এগেইনষ্টত, তাৰ দেউতাক মাক চব বিজেপি। সেইকাৰণে মই ভাবো যে এইটো ক্ষেত্ৰত মোদীজীৰ বিপক্ষে কৈছে, মই দুখ পাইছো, কেতিয়াবা ছোৱালীজনীক লগ পালে মই কথাও পাতিম, এইটোৰ কাৰণে বিষয়টো আপুনি কি হিচাপে আপুনি একো হিচাপে নলওঁ। মই ভাবো যে এইটোৰ কাৰণে কেশৱ মহন্ত এতিয়া এটা ডাঙৰ দায়িত্বত আছে। ৰাজ্যৰ বানাক্ৰান্ত মানুহক সহায় সহযোগিতা আগবঢ়োৱা তেওঁৰ দায়িত্ব, আৰু তেওঁ কেতিয়া মানসিকভাৱে ভাৰাক্ৰান্ত কৰিলে আমি কোনো উপকৃত নহ'ম। কিন্তু ছাৰ,
যিয়ে নহওক যে এগৰাকী মন্ত্ৰীৰ জীয়ৰীয়ে মই ক'লো নহয়, মোৰ ল'ৰা কালি আচৰিত নহ'ব মোৰ ল'ৰাইও যদি ক'ৰবাত কিবা গণ্ডগোলীয়া কথা কৈ দিয়ে। মোৰ ল'ৰা কালি পৰহি উকিল হ'ব, মই বেয়া পোৱা মানুহৰ হৈ ওকালতি কৰি থাকিব। কাক ধৰিব? ল'ৰা ছোৱালীৰ লগত দেউতাক মাকক সম্পৰ্কিত কৰাটো নাবালক হৈ থকালৈকে ঠিক আছে, সাবালক হৈ যোৱাৰ পিছত আমি ইনভলভ কৰি লাভ নাই। যিখিনি কৈছে সেইখিনি ভুল কথা কৈছে, কিন্তু ভুল কথা কোৱাৰ কাৰণে আমি ছোৱালীজনীৰ লগত কথা পাতিম, দেউতাকক কিয় আমি হেৰেচমেণ্ট কৰিম? নাই কৰা ছাৰ। সেইটোকে যদি ছোৱালীজনী ময়ো চিনি পাওঁ, মোৰ ঘৰতো আহি থাকে, হয় কেতিয়াবা মই তাক বুজাম, কিন্তু দেউতাকক আক্ৰমণ কৰাটো কোনো ইয়াত নাই কৰা ছাৰ।